আজি শনিবাৰ 2025 চনৰ 8 ফেব্ৰুৱাৰী উভতি চাওঁ ইতিহাসত আজিৰ দিনটো জুলছ ভাৰ্নৰ জন্মদিন 1828 চনৰ 8 ফেব্ৰুৱাৰীত ফ্ৰান্সৰ নাটেন্সত জন্ম হৈছিল এৰাউণ্ড দ্য ৱৰ্ল্ড ইন 8 ডেজ আৰু জাৰ্নি টু দ্য চেণ্টাৰ অফ দ্য আৰ্থ আদি গ্ৰন্থৰ বাবে জনাজাত প্ৰসিদ্ধ ফৰাচী উপন্যাসিক কবি নাট্যকাৰ আৰু কল্পবিজ্ঞানৰ লেখকজনৰ জাকিৰ হুছেইনৰ জন্মদিন 1897 চনৰ 8 ফেব্ৰুৱাৰীত হায়দৰাবাদত জন্ম হৈছিল ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰত ৰত্নৰে সন্মানিত শিক্ষাবৰ্তী পণ্ডিত দাৰ্শনিক গান্ধীবাদী নেতাজনৰ জগজিৎ সিঙৰ জন্মদিন 1941 চনৰ 8 ফেব্ৰুৱাৰীত ৰাজস্থানৰ বিকানেৰত জন্ম হৈছিল কণ্ঠৰ জাদুৰে শ্ৰোতাক মোহাচন্ন কৰি তোলা গজল সম্ৰাট খ্যাত পদ্মভূষণেৰে সন্মানিত সুপ্ৰসিদ্ধ গায়ক সংগীতজ্ঞজনৰ প্ৰকৃত নাম জগমোহন সিং ধীমান আনন্দ চন্দ্ৰ দত্তৰ জন্মদিন 1923 চনৰ 8 ফেব্ৰুৱাৰীত যোৰহাটৰ চেকনিধৰা গাঁৱত জন্ম হৈছিল চাহৰ শ্ৰেণী বিভাজন চাহৰ আকৃতি আৰু কোষ বিজ্ঞানৰ গৱেষক ফটোগ্ৰাফীৰ বিষয় প্ৰথমখন অসমীয়া গ্ৰন্থৰ লিখক আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভিদবিদজনৰ মহম্মদ আজহাৰুদ্দিনৰ জন্মদিন 1963 চনৰ 8 ফেব্ৰুৱাৰীত হায়দৰাবাদত জন্ম হৈছিল ভাৰতৰ জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা যশস্বী সোঁহতীয়া বেটছমেনজনৰ জাৰ্মানী এৰি জাপানলৈ যাত্ৰা নেতাজীৰ 1943 চনৰ 8 ফেব্ৰুৱাৰীত ভাৰতক স্বাধীনতা লাভ কৰাত জাৰ্মানীয়ে সহায় কৰিব নোৱাৰাৰ বাবে মোহভংগ হৈ নেতাজী সুভাষ চন্দ্ৰ বসু জাৰ্মানীৰ কেলৰ পৰা নাৱেৰে জাপানলৈ ৰাওনা হয় 1943 চনৰ 11 মেত তেওঁ টকিঅ'ত উপস্থিত হৈ ইণ্ডিয়ান নেশ্যনেল আৰ্মীৰ নেতৃত্ব লয় গুগল মেপৰ জন্ম 2005 চনৰ 8 ফেব্ৰুৱাৰীত প্ৰথম মুকলি কৰা হৈছিল ইণ্টাৰনেটৰ জৰিয়তে ভৌগোলিক স্থিতি স্থাপন গুগল মেপ বৰ্তমান বিশ্বৰ কোটি কোটি মানুহে ব্যৱহাৰ কৰে এতিয়া স্মাৰ্টফোনতো উপলব্ধ এঠাইৰ পৰা আন ঠাইলৈ গতিপথৰ সন্ধান কৰাত সহায়ক এই ব্যৱস্থা আমেৰিকাৰ খিলঞ্জীয়া ভূমি আবণ্টন 1887 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি গ্ৰোভাৰ ক্লিফলেণ্ডে খিলঞ্জীয়া লোকসকলক মূলসুঁতিৰ আমেৰিকাৰ সমাজৰ সৈতে সংযুক্ত কৰাৰ লক্ষ্যৰে ডাৱে জেনেৰেল এলটমেণ্ট আইন গৃহীত কৰি দেশখনৰ সংৰক্ষিত ভূমি আমেৰিকাৰ খিলঞ্জীয়া বাসিন্দাসকলক ব্যক্তিগত আবণ্টন ব্যৱস্থাৰে বিতৰণৰ মুকলি কৰে প্ৰথম ইলেক্ট্ৰনিক ষ্টক এক্সচেঞ্জ 1971 চনৰ 8 ফেব্ৰুৱাৰীত মুকলি কৰা হৈছিল আমেৰিকাৰ নেশ্যনেল এছ'চিয়েশ্যন অৱ ছিকিউৰিটিজ ডিলাৰ্ছ অট'মেটেড প্ৰতিষ্ঠানৰ ব্যৱসায়িক কাম-কাজ চমুকৈ নাছডাক নামেৰে পৰিচিত ই হৈছে বিশ্বৰ প্ৰথম ইলেক্ট্ৰনিক ষ্টক এক্সচেঞ্জ কপিল দেৱৰ সৰ্বাধিক উইকেটৰ অভিলেখ 1994 চনৰ 8 ফেব্ৰুৱাৰীত কপিল দেৱে 432টা টেষ্ট উইকেট দখল কৰি ৰিচাৰ্ড হেড্ৰিৰ সৰ্বাধিক টেষ্ট উইকেটৰ বিশ্ব অভিলেখ ভংগ কৰে আহমেদাবাদত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টেষ্টত কপিল দেৱে এই কৃতিত্ব অৰ্জন কৰে পৃথক সময় মণ্ডল ব্যৱহাৰৰ প্ৰস্তাৱ 1879 চনৰ 8 ফেব্ৰুৱাৰীত ছেনফৰ্ড ফ্লেমিঙে ৰয়েল কানাডিয়ান ইনষ্টিটিউটৰ এখন বৈঠকত পৃথক সময় মণ্ডল ব্যৱহাৰৰ প্ৰথম ৰাজহুৱা প্ৰস্তাৱ আগবঢ়ায় পৃথিৱীক 24টা মণ্ডল সম্বন্ধনত ভাগ কৰা ফ্লেমিঙৰ প্ৰস্তাৱৰ ভিত্তিত পিছলৈ ইউনিভাৰ্চেল ষ্টেণ্ডাৰ্ড টাইমৰ প্ৰৱৰ্তন হয় দিল্লী বিমানবন্দৰৰ প্ৰথম প্ৰিপেইড টেক্সি 1986 চনৰ 8 ফেব্ৰুৱাৰীত দিল্লী বিমানবন্দৰত যাত্ৰীসকলক নিৰাপদ আৰু নিৰ্ভৰযোগ্য পৰিবহণৰ বিকল্প প্ৰদানৰ বাবে প্ৰথমবাৰৰ বাবে প্ৰিপেইড টেক্সি সেৱা আৰম্ভ কৰা হৈছিল আমেৰিকাৰ বয় স্কাউটছ প্ৰতিষ্ঠা মাৰ্কিন উদ্যোগী উইলিয়াম ডিকছন বয়ছে 1910 চনৰ 8 ফেব্ৰুৱাৰীত আমেৰিকাত বয় স্কাউটছ প্ৰতিষ্ঠা কৰে ব্ৰিটিছ স্কাউটিং আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত হৈ যুৱকসকলৰ নেতৃত্ব আৰু চৰিত্ৰ বিকাশ ঘটাই দায়িত্বশীল আত্মনিৰ্ভৰ নাগৰিক হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে সংস্থাটো গঠন কৰা হৈছিল দ্য বাৰ্থ অফ এ নেশ্যনৰ প্ৰিমিয়াৰ 1915 চনৰ 8 ফেব্ৰুৱাৰীত লছ এঞ্জেলছৰ ক্ৰোনছৰ অডিটৰিয়ামত প্ৰিমিয়াৰ হৈছিল ডি ডব্লিউ গ্ৰিফিথৰ বিখ্যাত চলচ্চিত্ৰ দ্য বাৰ্থ অফ এ নেশ্যনৰ ব্লকবাষ্টাৰ চলচ্চিত্ৰখন প্ৰযুক্তিগত উৎকৰ্ষ সাধনৰ বাবে প্ৰশংসিত হৈছিল যদিও প্ৰকাশ্য বৰ্ণবাদ আৰু কুক্লাছ ক্লানৰ ইতিবাচক চিত্ৰণৰ বাবে ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল জাৰ্মানীৰ গোপন আৰক্ষী ষ্টেচি গঠন 1950 চনৰ 8 ফেব্ৰুৱাৰীত গঠন কৰা হৈছিল পূব জাৰ্মানীৰ চোৰাংচোৱা আৰু অপৰাধ তদন্তকাৰী সংস্থা হিচাপে কাম কৰা কুখ্যাত গোপন আৰক্ষী ষ্টেচি 1990 চনত ভংগ হোৱা ষ্টেচিক বিশ্বৰ অন্যতম দমনমূলক চোৰাংচোৱা সংস্থা বুলি গণ্য কৰা হয় নিউজ ডেস্ক ৰিপৰ্ট ডেছ টুডে